আজি লফা শাকৰ জোল কেনেকৈ বনাওঁ মই চাওঁ আহকচোন। প্ৰথমে কেৰাহী গৰম কৰি তাতে মই মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ। মাছ কেইপিচ ফ্ৰাই কৰাৰ শেষত মই তাতে সেইখিনি তেলতে কিন্তু মই চব্জি বনাওঁ দেই। আৰু মাছ বনাবৰ কাৰণে মই বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া তেনেকৈ মই ভাজি ল'লোঁ। তেনেকৈ যেতিয়া ভাজি হয় তেতিয়া মই তাতে শাকখিনি দিলোঁ, লফা শাকটো দিলোঁ আৰু সৰু আলু মই ভাল পাওঁ দেই, যিহেতু এতিয়া সৰু আলু ছিজন। সৰু আলু আৰু লফা শাক ভাজিলোঁ। তাতে মই হালধি দিলোঁ, তাতে মই নিমখো দিলোঁ জোখ অনুসৰি। ভাজি ল'লোঁ আৰু ভালদৰে মই যেতিয়া ভাজি হ'লগৈ তাতে মই অলপ দেৰি ভাজি ল'লোঁ যাতে আলুবোৰো সিজি যায়। তাতে মই এতিয়া বিলাহীকে ঢালি দিলোঁ। বিলাহীখিনি ভাজি যেতিয়া বিলাহীবোৰ গলি গ'ল তাতে মই অলপ গৰম পানী কৰি ৰাখিছিলোঁ, সেই গৰম পানীখিনি দিলোঁ। মই কিন্তু শাকত গৰম পানীয়ে দিওঁ দেই, তেতিয়া টেষ্টটো অলপ বেছি ভাল আহে। এনেদৰে ঢাকোন মাৰি দিলোঁ। উতল অহাত মই তাতে মাছ কেইপিচমান দিলোঁ। মাছ কেইপিচ ফ্ৰাই কৰি ৰাখিছিলোঁ যে সেই কেইপিচ মাছ দিলোঁ। তেনেদৰে আকৌ মই ঢাকোন লগাই দিলোঁ। অলপ দেৰি তেনেকৈ উতলিবলৈ দিলি মোৰ শাক ৰেডি হৈ গ'ল আৰু মই ভাত খোৱাৰ থালিখন এনেদৰে সজাই খালোঁ দেই।